Hey guys, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে। সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছো আৰু সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজি ভিডিঅ'টো মই ঘৰৰ পৰাই আৰম্ভ কৰিছো কাৰণ আজি টিউজডে হয়। টিউজডে যেহেতু পাৰ্লাৰ বন্ধ থাকে, এতিয়া লৰাকো স্কুলত থৈ অহা হ'ল আৰু তেতিয়া হলে আজি দিনটো ঘৰৰ পৰাই আৰম্ভ কৰো। চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। সৰু দুটামান কাম আছিলে, কামকেইটা কৰি লৈ এতিয়া আহিছো মই কিচেনত। যেহেতু লৰা স্কুলৰ পৰা আহিব সময় হৈ গৈছে, গতিকে মই ৰান্ধিবৰ কাৰণে আহিছো। আজি মই ৰান্ধিবলৈ ওলাইছো চিকেন আৰু ভাবিলো মই চিকেন ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি। তেতিয়া হলে আহক ভিডিঅ'টো চাওঁ আমি। বনাবৰ কাৰণে মই মছলাৰ কাৰণে ৰেডি কৰিছো কেইটুকুৰামান বিটৰুট আৰু কেইটুকুৰমান গাজৰ, অকণমান নৰসিংহ পাত আৰু অকণমান ধনিয়া পাত, এটা পিঁয়াজ আৰু আদা নহৰু। এইটো আমি এতিয়া এটা মিক্সাৰত দি এটা ঠিক পেষ্ট বনাই ল'ম। চিকেনটো অলৰেডি মই মেৰিনেট কৰি থৈ দিছো। এইটো অলৰেডি মেৰিনেট হৈ আছে চিকেনটো। কেৰাহী এখন পাতি তেলটো দি দিছো আৰু তেলটো গৰম হোৱালৈকে মই এতিয়া এটা কাম কৰিম। কামটো হৈছে এইটো আবতৰত আমৰ জুতি। এজনী আমাৰ বাইদেউ নহয় ভণ্টি, মামাৰ ছোৱালী। চাওকচোন কিমান ধুনীয়াকৈ আম। কোনো নাই, মানুহজন ডিউটি গৈছে আৰু ল'ৰা স্কুলত আহি পাব আৰু একেলগে আহিব দুইজন বাপেক পুতেক। আৰু সিহঁতে আহি নাপাওঁতে আমি দুইজনীয়ে আমৰ জুতি লওঁ। এইটো গৰম হৈ গৈছে। ইয়াতে এতিয়া মই দিছোঁ 2 খিলামান তেজপাত আৰু দালচেনি, লং ইলাইচি। এইখিনি খুব সুন্দৰকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত এতিয়া মই দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজটো মই খুব কমকৈ দিছোঁ। কিহৰ কাৰণে মানে মই যিহেতু ইয়াতে মই বিটৰুট আৰু গাজৰ দিছোঁ, অলৰেডি পেষ্ট বনাওঁতেও মই পিঁয়াজ দিছোঁ, গতিকে মই ইয়াতে পিঁয়াজটো খুব কমকৈ দিছোঁ। কাৰণ বিটৰুট আৰু গাজৰটো মিঠা হয়, পিঁয়াজটোও খুব মিঠা কৰে চব্জিটো। গতিকে মই তাতে যিহেতুকে মিঠা বস্তু বেছি পৰিছে, গতিকে ইয়াতে মই পিঁয়াজটো অলপ কমাই দিছোঁ। গেছটো চিম কৰি এতিয়া মই এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। অলৰেডি এইটো গল্ডেন ব্ৰাউন হৈ গৈছে যেতিয়া ইয়াতে আমি অলপ আগতে যিটো পেষ্ট ৰেডি কৰি থৈছিলোঁ সেই পেষ্টটো এতিয়া দি দিম। ইমান ধুনীয়া হৈছে কালাৰটো আৰু স্মেলটো যে খুব ধুনীয়া আহিছে। এই পেষ্টটো আমি এতিয়া ইয়াতে ঢালি দিম। ইয়াতে মই 2টা টমেটো পেষ্ট কৰি দিছোঁ, সেইটো মই দেখুৱাব পাহৰি গ'লোঁ। এনেদৰে খুব সুন্দৰকৈ তলত লাগি নধৰিবৰ কাৰণে, যিহেতু পেষ্টটো খুব ঠিক পেষ্ট হৈছে আৰু তাৰ কাৰণে আমি ভাজিবৰ কাৰণে অলপ সময় লাগিব, সেইকাৰণে তেলটো অকণমান বেছিকৈ দিয়া হৈছে। আচ্ছা, খুব সুন্দৰকৈ উতলি আছে আৰু এতিয়া ইয়াতে মই দিম অকণমান হালধি পাউডাৰ, অকণমান জিৰা পাউডাৰ, অলপ দিছোঁ মই, আৰু একদম নামমাত্ৰ মই জালুকৰ গুড়া দিছোঁ আৰু আধা চামুচ মই জলকীয়া পাউডাৰ দিছোঁ। কাৰণ ল'ৰাই খাব যিহেতু মছলাটো খুব কমেই দিওঁ মই। এইখিনি এতিয়া আমি খুব সুন্দৰকৈ কেঁচা গোন্ধ নোযোৱালৈকে আমি ভাজি থাকিম। যিহেতু বিটৰুটৰো এটা কেঁচা গোন্ধ আছে আৰু গাজৰৰো এটা গোন্ধ থাকে, কেঁচা গোন্ধ এটা থাকে। সেই গোন্ধটো নোহোৱা কৰিবৰ কাৰণে আমি খুব বেছিকৈ ইয়াক ভাজিব লাগিব আৰু খুব সাৱধান হ'ব লাগিব যাতে তলত লাগি নধৰে। গেছটো একেবাৰে চিমত দি আমি খুব সুন্দৰকৈ এইখিনি কেঁচা গোন্ধ নোহোৱালৈকে আমি ভাজি থাকিম। ঢাক মাৰি দিছোঁ ঢাকোন এখনেৰে সৈতে আৰু ভাজি থাকিম। এতিয়া আমি এবাৰ উদঙাই চাম ঢাকনখন। চাওক কিমান সুন্দৰ হৈছে কালাৰটো।
পানীটো অলপ আছে বৰ্তমান, গতিকে আৰু অলপ সময় আমি আৰু 5 মিনিটমান সময় ইয়াত চিমত ৰাখি ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া আকৌ এবাৰ আমি ঢাকনখন উদঙাই চাম। মই চাওক ইমান ধুনীয়াকৈ মছলাই অলৰেডি পানীত তেলটো এৰি দিছে। পানী নহয় আচলতে, মই কৈছোঁৱে যে মই তেলটো অকণমান বেছিকৈ দিছোঁ, কাৰণ গাজৰ আৰু বিটৰুটৰ যিটো পেষ্ট হয়, পেষ্টটো খুব ঠিক হয়। তাক পকিবৰ কাৰণে মানে বইল হ'বৰ কাৰণে, ফ্ৰাই হ'বৰ কাৰণে অকণমান তেলৰ প্ৰয়োজন হয়, তাৰ কাৰণে মই দিছোঁ। চাওক খুব ধুনীয়াকৈ তেলটো এৰি দিছে। আৰু এতিয়া মই ইয়াতে তেতিয়া মেৰিনেট কৰি থোৱা এইটো মই এতিয়া ঢালি দিম। মেৰিনেট কৰি থোৱা চিকেনটো মই ইয়াতে ঢালি দিম। আৰু এতিয়া খুব সুন্দৰকৈ এনেদৰে মছলাৰ লগত চিকেনটো মিক্স কৰিম। খুব সুন্দৰকৈ যাতে মছলাখিনি চিকেনত মছলাখিনি সোমাই যায়, আমি খুব ধুনীয়াকৈ এনেদৰে মছলাৰ লগত চিকেনটো মিক্স কৰি দিম। মিক্স হৈ গৈছে। আৰু এতিয়া আমি ঢাকনটো মাৰি দি 15-20 মিনিট সময় ইয়াত বইল হ'বলৈ দিম। 10 মিনিট হৈ গৈছে। এতিয়া আমি ঢাকনখন খুলি চাইছোঁ মই। তাৰপিছত খুব সুন্দৰ, কিমান ধুনীয়া কালাৰ আহিছে চব্জিটোৰ, চিকেনটো। আৰু অলপ পানীটো শুকাব লাগিব। পানীটো শুকোৱালৈকে আকৌ এবাৰ মই ঢাকনখন লগাই দিম। ইফালে চব্জিখিনি হোৱালৈকে ইফালে মই কুকাৰত দালি বহাই দিছোঁ। 15-20 মিনিট হৈ গৈছে। আকৌ এবাৰ ঢাকনখন উদঙাই চাইছোঁ মই। তাৰপিছত ধুনীয়া কালাৰ আহিছে, ৰংটো। পানী মই অলপো নিদিওঁ ইয়াতে, গতিকে মই গেছটো কমাই চিমত ৰাখি মই ইয়াত চিকেনটো চফ্ট হ'বৰ কাৰণে ভাজি থাকিম এনেদৰে। আৰু এবাৰ অন কৰি চাইছোঁ। প্ৰায় হৈছে আৰু 2 মিনিটমানৰ পিছত হৈ যাব। তলত লাগি ধৰিছে, যিহেতু পানীটো বহুত ওলাইছিলে পেষ্টটোৰ পৰা, আৰু তেলটো মই কৈছোঁ মই অকণমান বেছিকৈ দিছোঁ, গতিকে ইয়াত এক্সট্ৰা পানী ডালিবলগীয়া হোৱা নাই। যিহেতুকে মই গ্ৰেভি নবনাওঁ, মই এইটো মছলা টাইপ ৰাখিম এনেকৈ, গতিকে আপোনালোকে যদি গ্ৰেভি খায় তেতিয়াহ'লে নিজৰ সোৱাদ অনুসৰি বা ইচ্ছা অনুসৰি ডাঠ পাতল অনুযায়ী আপোনালোকে ইয়াতে পানী দিব পাৰে। প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে মই ধনিয়া পাত দিম। ধনিয়া পাত দি পেলাই মই ইয়াত নমাই দিম। ঢাকনখন এবাৰ উদঙাই চাইছোঁ। চাওক ইমান ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া ইয়াতে মই 1 চামুচ গৰম মছলা দি দিছোঁ, আৰু কাটি থোৱা ধনিয়া পাত দি দিছোঁ। এইখিনি লাহে লাহে খুব ভালকৈ মই লৰাই দিম। আৰু এটা কথা, ইয়াতে মই আলু দিয়া নাই দেই। আপোনালোকে যদি আলু দি খাই ভাল পায় তেতিয়াহ'লে আলু এড কৰিব পাৰে। ইয়াতে মই আলু দিয়া নাই, কাৰণ মোৰ মানুহজনে ভাল নাপায় বেছি আলু দিলে মাংসত, গতিকে মই দিয়া নাই। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকনখন বন্ধ কৰি দিম। বন্ধ কৰি দি মই গেছটো অফ কৰি দিম।
गया आ गया ओहो स्केटिंग मारते हैं इलियास ঠিক আছে আই এটা আমি খাদ্যটা আৰম্ভ কৰিম মোৰ লগত আছে আমাৰ ল'ৰা মৰমৰ ল'ৰা এলিন ৰবা এটা চিকেন পেষ্ট ভাই খাব তো খাইয়ে দিলে ঠিক আছে খানাটো মজাকে বনাও কাৰণে চেষ্টা কৰিছাম খানাটো খুৱাই নাই বাৰু খাম না মুখত দিয়াই নাই ধুনীয়াকৈ বনোৱাৰ কাৰণে বুলি কৈ আছোঁ ৰবা অলপমান গ্ৰেভি দিম ৰবা मुझे ग्रेवी में खाए কেনেকুৱা লাগিছে দালটো বহুত টেষ্টি আছে দালটো এইটো মুৰ্গী মাংস কেনেকুৱা লাগিছে বাবা ভালো টেষ্টি হৈছে কিমান টেষ্টি বেশি 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 হে গাইজ ভাত পানী হৈ গ'ল খাই আৰু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া অলপ ওলাই আহিছোঁ ল'ৰাক লৈ ওচৰতে এটা লেক আছে লেকটো চাবৰ কাৰণে ইফালে ল'ৰা খেলি আছে হাই কোৱা এটা 5:30 হল নিজৰ বুলি বনে তুমি আছাবু কুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে লৈ সাগৰৰে হেঙুলীয়া বেলি মোৰ প্ৰণয় সজোৱা আদৰেৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুলি বনে তুমি আছা বুকুতে বিচাৰো